পৃথিৱীত কৃষ্ণৰ
আৰু এই অস্তিত্ব নাই হাতী দাদা লোকমুখে শুনিছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ অ ভাই ঈশ্বৰ কোৱা ভাই এই কথা সহ্য কৰ কোন প্ৰাণে যি কৃষ্ণই শৈশৱ পাৰ কৰিছিল গোচৰণ ভূমিত যি কৃষ্ণই পৰৰ বাগদত্তা কইনা হৰণ কৰিছিল স্বয়ংবৰৰ পৰা সেই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ কোৱা ভাই কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু সেই অকল কৃষ্ণৰ মাজত দাদা হয় কৃষ্ণ কৃষ্ণতা তুচ্ছ ক্ষুদ্ৰ মানৱ মাথো লাভ কৰি অল্প সন্মান পৃথিৱীৰ মুখ্য মানৱৰ পৰা মিছা গৰ্বৰে গৰ্বিত হৈ আৰোহণ কৰিছে সি অহংকাৰৰ উচ্চ চূড়াত আজ্ঞা দিয়া দাদা আকাশ বতাহ স্বৰ্গ মৰ্ত্য কম্পিত কৰি মহাবীৰ দণ্ডবক্ৰ বিশ্বজয়ী দণ্ডবক্ৰ ধ্বনিৰে চাৰিওদিশত মহাদৰ্গৰ সৃষ্টি কৰি ৰুদ্ৰ চখে যক্ষসহ আমি তৰ্কালগৰে যাদৱ বংশ ধ্বংস কৰি যাদৱৰ অভিমান ধূলি দিলাই উৎপীড়নে সন্তাসৰ সৃষ্টি কৰি দৰক ৰাজ্য নিশেষ কৰ কৃষ্ণ নাম জগতৰ পৰা ধন্যময় এই কলিংগ ৰাজ্য তোমাৰ দৰে বীৰ লাভ কৰি হাতী প্ৰলয়ৰ দামনত জ্বলিব আছিলে ধ্বংস হ'ব জনমভূমি জ্বলিবৰ চিতাৰ জুই দপ কৰ আৰু উঠিব কান্দোনৰ দ্বাৰকাৰ নগৰে যাবৰ কৃষ্ণৰ ভাৱে সকলো যাদৱ এটি দুটিকৈ Very